Maharattam baparattam maharattam baparattam joy. Kita গান নহয় আছাগে নাই দি এনেকে গান গাই থাকিলে নহব গাটো ধুই লওঁগে সোনকালে মানুহ আহি পাবহি এতিয়া আজি আমাৰ ঘৰলে কোন আহিব আপোনালোকে গম পাইছেনে নাই নকলেনো ক'ত গম পাব হয় নাই আজি মানে মোক চাবলৈ ল'ৰা এজন আহিব মই যে ইমান দিনলৈকে বিয়া হোৱা নাই কিয় গম পাইছেনে নাই কাৰণ মই চৰকাৰী দৰা বিচাৰোতে আজিলৈকে ল'ৰাই নাপালো সেইকাৰণে ঘৰতে বুঢ়ী হৈ আছো আজিলৈকে এইটো কথা মই কাকোৱে কোৱা নাই আপোনালোকক কৈছো আৰু আপোনালোকে মোক ইমান মৰম কৰে হয় নাই বাৰু ঐ লালুকি তই অকলে কাৰ লগত কথা পাতি আছ হা তই কেলে গা কেলে ধুৱাগে নাই বাৰু তেওঁলোক আহি পাবহি এতিয়া যা সোনকালে গাটো ধুই লগে আকৌ অকলে কেনেকে চাজনে কথা পাতি থাকে নহয় এতিয়া এখন ঘৰলৈ গ'লে এনেকে যদি অকলে কথা পাতি থাকো নহয় তোক পাগল বুলি ঘৰত থৈ যাবহি 5 দিনে গা ধুওঁতেনো কেইমিনিট লাগিব মোৰ এনেও গা ধুওঁতে দেৰি নালাগে যাম আহিম হাহানুনো ক'ত দেৰি লাগিব গাত পানী পৰিলেহে দেৰি লাগিব গা ধুওঁতেনে যিহে খুমা গোন্ধায়ো দৰা ওচৰ চাপিবলৈ হ'লে পলাব যা ভালকে গাটো ধুই লগে সব কথানো কিয় খোলাখুলিকে ক'ব লাগে তইতো মোক চাবলৈ অহা ল'ৰাটোৱে আগতে মোৰ বদনাম গাই পঠিয়াও বুলিহে ভয় লাগিছে লাজ পাইছ তোক ল'ৰাই চাবলৈ আহিব তই ঘৰ চৰ কেনেকে চাফা কৰি ৰাখিব লাগে সেইটো চিন্তা কৰিব লাগিছিলে এইখিনিত আহি অকলে কথা পাতি থাকিব লাগে নিহা চাবলৈ আহিব তাইক ঘৰ চাফা মই কৰিবলগীয়া হৈছে এখন ঘৰলৈ গৈ কেনেকে তই চম্ভালিবি হা পাৰোঁতে ইমান দিনে তই ঘৰতে বুঢ়ী হৈ থকা নাই হ'ব মই তোৰ জহতে ইমান দিনে বিয়া হ'ব পৰা নাই তই যিহে মোক তোৰ ভাগম চবৰে আগতে জিতি গাই দিয় মই গা ধুমগে নহয় তই যাওঁ সেইখিনিৰ পৰা সোনকালে আকৌ যাতে মই তোক মাতিবহিলগীয়া নহয় মানুহ আহিব এতিয়া চাবলৈ পাবহি এতিয়া তেতিয়া গা ধুবি নি তই হা যাবি নে নাযাওঁ সোনকালে এতিয়াই যা মই তোৰ কথাটো জানো নহয় তাত যাম বুলি কৈ নাযাওঁ আৰু অকণমান দেৰিকে গা ধুওঁ যে ঠাণ্ডা লাগিছো ইমান ঠাণ্ডাত গা ধুৱে নিবাওঁ মানুহে আৰুনো গা কেলে ধুব লাগে কিবা মনটো চাফা হ'লেই হ'ল গা নুধুলেও হয় হা তই মানে এতিয়া গা নুধুৱ কি কৰি থাক ঘৰতে বুঢ়ী হৈ থাকিম বুলি ভাবিছ যে ঘৰতে বুঢ়ী হৈ থাক মই এতিয়াই ফোন কৰি হাক দিওঁ আহি পেলাই নালাগে মই ধুইছোগে মই গৈছো ব'ল এতিয়াই ব'ল মোৰ লগতে ব'ল টুকুচি তোক গা ধুৱাই দিমগে ব'ল ময়ে ধুৱাই দিমগে লাজ ৰম নালাগে আৰু বুঢ়ীজনীক মাকে গা ধুৱাই দিবলগীয়া হ'ব লাজ নালাগে তাত কোনে তোক গা ধুৱাই দিব ব'ল মই ধুৱাই দিম ব'ল নালাগে তই যেনেকে গা ঘুঁ মোৰ বিষাই যায়গে মই অকলে গা ধুম নালাগে তই যাবি নে নাযাওঁ সেইটো ক নিজে গা ধুলে জানো নহয় যিহে মলি ৰাম এপাঁচ ইমান মলি ওলাব তই নিজে গা ধুলেতো মলিটো নাযায় গা ঘঁহিলেহে যাব ব'ল একদম সোনকালে ব'ল একদম শান্তি নাই আৰু লিলি কি কৰি আছনো পেহী দেখোন আহক পিছে ভাত পানী খালি হ'ল নে নাই নাই ভাত খাবলৈ হোৱাই নাই ৰাতিপুৱাৰ পৰা আকৌ কামেই কৰি আছো গম পায়নে আজৰিয়ে হোৱা নাই নহয় ভাতকেইটা বনাবগে লাগিব আৰু এতিয়া আজৰি হৈছো অলপ চলপকে আপুনি পিছে ভাত পানী খালে নে নাই খালো মই খাৰ শাক অকণ বনাইছিলো মাটিমাহৰ তোক কৈছো ইমান ভাল লাগিছিলে নহয় মোৰ মুখৰ পৰা মানে এতিয়াও যোৱাই নাই একদম তাতত লাগিয়ে আছে গম পাৱনে ইমান ধুনীয়া হৈছিলে খাবলে হয় নি বহুত দিন খাৰ শাক খোৱাই নাই গম পায়নে মাটিমাহৰ মানে মাটিমাহ কিনিবলৈ পালো আকৌ খাৰ নাই নহয় আপোনাৰ ওচৰত খাৰ আছে যদি দিবচোন অকণমান আছে কেলে নাথাকিব আনিবিগে আকৌ তহঁত নেযাওৱে আমাৰ বিলাক ঘৰলে আৰু ক'ত যাবি আৰু নহয় পেহী আইতাচোন এইজনী আমাৰ লালুকিয়ে নে তই কেতিয়াবা ইমান ধুনীয়া হলি তই আজি গা ধুলি নি বাৰু আপুনি যেনেকে কৈছে মই যেনিবা গা নুধুহে তই নুধুৱ কাৰণে নুধুৱ বুলি কৈছো তাত বেয়া পাই কি লাভ আকৌ আজি পিছে কি কাৰণে ধুলিনো ইমান ধুনীয়াজনী যে হৈ আছ আজি মানে মোক খাবলৈ লোৱা এটা আহিব নহয়
কলে কি হবনো আমি কিবা ফঙাম নি তো জীয়েৰক ভালে পাম কিবা যাব কলকো এটাটো দিনি পৰা নহয় এই পেহী এই ল'ৰা এটা আহিব হয় পছন্দ হলে ছোৱালী যদি ঠিক কৰিব বিয়া বাৰু আহকচোন আগতীয়াকে তাৰপিছত এনেও জনামিচোন আপোনালোকক পিছে ল'ৰাটো কিবা খুট আছে যেন পাওঁ নহলেনো আমাৰ এই বেঙিজনী কোন নিবলৈ আহিলেহেঁতেন কি কথা ক'বলৈ আহে হে মোৰ ছোৱালীজনী কি মানুহ নহয় নি আপোনাৰ পেহী বুলিহে ইমানখিনি সন্মান দিছো যাওক আপোনাৰ যদি বেলেগ কথা নাই ইয়াৰ পৰা যাওক সোনকালে যাওক ইয়াৰ পৰা আৰে তই যে মোক তেনেকে কৈছ ক'ত সাহস পালি তই মোক তেনেকে ক'বলৈ মাৰক চিনি পোৱা নাই পাওঁ মই আপোনাক ভালকৈ চিনি পাওঁ আপুনি সেই গাঁৱৰ নিউজলাইন নহয় জানো আপোনাক জানিবলৈ মোৰ বাকী নাই সোনকালে যাওক ইয়াৰ পৰা তই মোক এনেকে ক'লি নহয় চাওঁচোন তোৰ জীয়েৰক কেনেকে তই বিয়া দিয় ময়ো চাই লওঁ এই বুঢ়ী মাৰক চিনি পোৱা নাই তই মোক এনেকে কথা ক'বলৈ সাহস পালি চাওঁ ৰ মই কি কৰিব পাৰোঁ তই চাই থাক যাওক কি কৰিব পাৰিব আপুনি একো কৰিব নোৱাৰে মুখখন আহে আপোনাৰ যাওক মাৰক চিনি পোৱা নাই ঘৰতে তাই জীয়েৰে বুঢ়ী হৈছে এতিয়ালৈকে ল'ৰা এটা ওলোৱা নাই ঘৰতে বহি লেবেল দিবলৈ আহিছে কেনেকৈ আজি ছোৱালীক বিয়া দিওঁ মই চামচোন এইখিনিতে ৰৈ থাকো মই ল'ৰাটোতো এইফালে দিয়ে যাব লাগিব আৰু কোনফালে দি যাব এহেঁতৰ বিয়া মই আজি ভাঙিহে এৰিম পদূলি মুখৰ পৰাই ল'ৰাক উভতাম আইতা লালুকিহঁতৰ ঘৰ ফালে কোনটেদি যায়নো লালুকিহঁতৰ ঘৰ হয় নে বাৰু এইটেদিয়ে যায় কিন্তু তুমিনো কোন মই মানে লালুকি চাবলৈ আহিছিলো হয় নেকি তেনেহ'লে তোমাক মই কথা এটা ক'ম দেই বোপাই তুমি কিন্তু বেয়া নাপাবা মই তোমাক ল'ৰা বুলিহে ভাবিছো বোপাই তুমি যদি বেয়া পোৱা নকয় আৰু কি কথা কওকচোন আইতা মই বেয়া নাপাওঁ নহয় শুনা তেনেহ'লে বোপাই মই তোমাক কওঁ তুমি যোনজনী ছোৱালীক চাবলৈ আহিছা মানে সেইজনী ছোৱালী মস্ত বেয়া মস্ত দুন্দুৰি জানানে আগতে মানে বহুত ল'ৰা আহিছিলে তাইক চাবলৈ তাই মোৰ শুনিয়ে গুচি গ'ল গম পোৱা নে তুমি চাবলৈ আহাতকে নাহাই ভাল আছিল গম পোৱা মানে তুমি এতিয়া নোচোৱাগেই ভাল আৰু মানে তাই মোক শুনিলে তুমি আকৌ গুচি যাব লাগিব নহয় মানে তাই মুখখন বৰ বেয়া গম পোৱা আগলে কি হ'ব ঠিক নাই ছোৱালীজনী তুমি বেয়া নাপাবা দেই বোপা মই তোমাৰ নিজৰ ল'ৰা ভাবিহে কৈছো কথাষাৰ আপুনি যে মোক কথাটো ক'লে বহুত ধন্যবাদ দেই তেনেকুৱা এজনী ছোৱালী অনা হ'লে মোৰ জীৱনটোহে ধ্বংস হ'লহেঁতেন মোৰতো জীৱনটো মই বাদেই দিছো মোৰ সৰু ছোৱালী এজনী আছে তাই বাৰু কি হ'লহেঁতেন কওকচোন মই আৰু নাযাওঁ দেই ছোৱালী চাবলৈ মই ঘৰলৈহে যাওঁগে বোপা যোৱাগে এনেকুৱা ছোৱালী মানুহে চায়নে তোমাৰ এনেও মিছামিছি বদনামহে হ'ব গম পাইছা হে ভগৱান ভাল বাছিলে দেই আপুনি আজি নোপোৱাহেঁতেন কি যে হ'লহেঁতেন নহয় মোৰ মই আহিছো তেনেহ'লে দেই আইতা ভাল বুঢ়ী মাৰক জোকাই লৈছিলি লিলি এতিয়া তোৰ জীয়েৰক চাবলৈ অহা ল'ৰা পাতৰ পৰাই পঠিয়ালো এতিয়া কেনেকুৱা লাগিল লিলি